হাঁহি ল বোপাই হাঁহি ল তইতো জেলতো হাঁহিয়েই আছ নহয় জানো কাৰণ তোৰ গ্ৰেণ্ড মাষ্টাৰৰ হাতখন যে তোৰ শিৰত আছে সেই গ্ৰেণ্ড মাষ্টাৰৰ নিৰ্দেশতেই তই যে অসমৰ মানুহৰ মুখৰ হাঁহিখিনি কাঢ়ি লৈ গলি এতিয়াই হাঁহি ল বোপাই হাঁহি ল তোৰ এই কুটিল হাঁহিৰ আঁৰৰ কুটিল কংস মামাক আমি এই নগ্ন ৰূপত অসমৰ ৰাইজৰ সন্মুখলৈ উলিয়াই আনিছো আজি সেই পৰিক্ৰমাৰ এই চতুৰ্থ খণ্ড দ্য ডেথ গেমছ অফ জুবিন গাৰ্গ শ্যামকানু মহন্ত নামটো শুনাহি হোগা সাংঘাতিক ব্ৰিটিছ একচেণ্টত অসমীয়া কথা কৈ সম্ভ্ৰান্তৰ ভাওজোৰা এইজনা পিছে চাবি দিয়া পুতলাহে গ্ৰেণ্ড মাষ্টাৰৰ সৌকাৰ কোবত হয় হুজুৰ কৈ যিকোনো কাম কৰিবলৈ সাজু থকা প্ৰভু ভক্ত এইজন কেৱল এইজনাই নহয় এই ভক্তৰ গোটেই ভাতৃবৃন্দই সেই গ্ৰেণ্ড মাষ্টাৰৰ আঙুলিৰ ধাৰত নচা পুতলা পিছে কোন এই গ্ৰেণ্ড মাষ্টাৰ Introducing the Grandmaster of the Games called Death Games of Jubin Garg. Actually, শ্যামকানু মহন্তৰ যিবিলাক অনুষ্ঠান আছিল ৰদালি এইবিলাক অসমীয়া সংস্কৃতিৰ লগত জড়িতই নাছিল আৰু সেইকাৰণে মই কেতিয়াও শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানতে নগৈছিলোঁ এবাৰ মই জজফিল্ডত তেওঁৰ অনুষ্ঠানত গৈছিলোঁ সোমাওঁতে মঞ্চৰ পৰা গাহৰি বুলি চিঞৰি থকা কিছুমান শব্দ মই শুনিলোঁ তেতিয়া মই দেখিলোঁ ইয়াত বিহুৰ লগত কি সম্পৰ্ক আছে মই গেটৰ পৰাই ওলাই গুচি আহিলোঁ গতিকে মই মোৰ সমস্ত পলিটিকেল কেৰিয়াৰত এবাৰ তেওঁ পাতা দিল্লীত অনুষ্ঠান এটা গৈছিলোঁ 8 বছৰ আগতে আদাৰৱাইজ শ্যামকানু মহন্তৰ মই কোনো অনুষ্ঠানত নগৈছিলোঁ ব্যক্তিগতভাৱেও তেওঁৰ অনুষ্ঠানবিলাকত মই কেতিয়াও এনকাৰেজ কৰা নাছিলোঁ সেইকাৰণে আৰু জুবিনক লৈ যিখিনি ঘটনা হ'ল ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানত ৰাজ্য চৰকাৰে ফাণ্ডিঙো নকৰে জড়িতও হৈ নাথাকে আৰু অসমত আমি তেওঁক কোনো অনুষ্ঠান কৰিব নিদিওঁ দ্বিতীয়তে ভাৰত চৰকাৰকো আমি জনাই দিছোঁ যে তেওঁক যাতে কোনো ধৰণৰ স্পনচৰশ্বিপ বা ডিৰেক্টলি ইনডাইৰেক্টলি তেওঁক যাতে পেট্ৰনাইজ নকৰে কাৰণ তেওঁৰ অনুষ্ঠানবিলাকে আমাৰ অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব নকৰে না একদম না গ্ৰেণ্ড মাষ্টাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰভু ভক্ত শ্যামকানু মহন্ত চিনিয়েই নাপায় দূৰ কা ৰিস্তাই নাই এই মহন্তৰ সৈতে এলানি ফটোৰে আমি বাৰু তাৰ প্ৰমাণ দিম পিছে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত বৰ্তমান কাৰাগাৰত বন্দী এইগৰাকী শ্যামকানু মহন্ত যে বহু বছৰৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ সেই কথাটো আপোনালোকে জানেই নহয় জানো কথাবোৰ কমেণ্টত লিখিব এতিয়া চাওঁ আহক গ্ৰেণ্ড মাষ্টাৰ আৰু প্ৰভু ভক্তৰ মধুৰ সম্পৰ্কৰ এক চমু আখ্যান উল্লেখ্য যে 2014 চনৰ পৰা আজিলৈকে শ্যামকানু মহন্তই এই অনুষ্ঠানৰ আয়োজনৰ নামতেই 3.2 কোটি টকাৰ চৰকাৰী পুঁজি লাভ কৰিছে এইবোৰ নথিভুক্ত সুবিধা ইয়াৰ বাহিৰেও নামে বেনামে অজস্ৰ অদ্ভুত সম্পত্তিৰ পাহাৰ গঢ়িছে প্ৰভুভক্ত কানুৱে কেৱল প্ৰভুভক্ত হোৱাৰ সুবাদতেই নহয় জানো কেৱল গ্ৰেণ্ডমাষ্টাৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ পুতলা হোৱাৰ বাবেই নহয় জানো এসময়ত হিমন্ত বিশ্ব শৰ্মাই কৈছিল ন্যায় যদি লাগে তেন্তে আমাক ভোট দিবা কথাবোৰ ৰাইজে মনত ৰাখিছে এদিন দুদিন কৰি সপ্তাহ মাহ বাগৰিছে অমৃত প্ৰভা সিদ্ধাৰ্থ শ্যামকানুৱেও আদালতত যুঁজিবৰ বাবে অধিবক্তা বিচাৰি পাইছে ৰাইজৰ ৰোষৰ পৰা ৰক্ষা কৰিবলৈ যে এক সুৰক্ষা বলয় নিৰ্মাণ কৰি থকা হৈছিল সেয়াও ৰাইজে বুজিছে কিছুদিন পিছতেই যে এই মহন্ত গ্যাং বাহিৰলৈ ওলাই আহিব সেয়াও ৰাইজে বুজিছে এদিন ইহঁতো ধোৱা তুলসীৰ পাত হৈ ৰাইজৰ মাজতেই মিলি যাব পিছে গোপনে এই মহন্ত গ্যাঙক সুৰক্ষা দি থকা গ্ৰেণ্ডমাষ্টাৰ মামা তুমি কলৈ যাবা জনতাৰ দৰবাৰত তুমি ইতিমধ্যেই মুখ ঠেকেচা খাইছা আচ্ছা ৰবা এইখিনিতেই জনাই থওঁ যে ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ ব্ৰেণ্ড গোল্ডেন ট্ৰেডছ অফ আছামে এক বিশেষ ভূমিকা পালন কৰিছিল সেই একেই অনুষ্ঠান যলৈ গৈ আমাৰ আপোন জুবিন গাৰ্গৰ মৃত্যু হৈছিল
এই প্ৰভুভক্ত কানুং আৰু গোল্ডেন থ্ৰেডছৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা আমি লৈ আহিম আমাৰ পৰৱৰ্তী খণ্ডত। চাই থাকিব আমাৰ শিহৰণকাৰী অনুসন্ধান শৃংখলা দ্য ডেথ কেভছ অফ জুবিন গাৰ্গ।